লাগিবই জনজাতি আমাক লাগিবই ডক্টৰ অমীয়া কুমাৰ ভূঞা ডাঙৰীয়া এই চাৰিগৰাকী আমাৰ জাতিক আমি এই বিশাল কাৰ্যসূচীৰ পৰা আমি প্ৰশ্ন কৰিব বিচাৰিছো তোমালোক সুকীয়া হয় নে নহয় যদি তোমালোক সুকীয়া নহয় আমাৰ আপত্তি নাই যদি তোমালোক সুকীয়া হয় তেন্তে অসমৰ অন্যতম আদিম ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি চুতীয়া জাতিৰ কেওটা ভাতৃ ভগ্নী সংগঠনৰ যৌথ উদ্যোগত আজি আমি মৰাণ নগৰৰ মাজমজিয়াত এক বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু এই গণসমাৱেশৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সকিয়ানি প্ৰদান কৰিব বিচাৰিছোঁ যে শীঘ্ৰেই আমাৰ চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক অন্যথা কিন্তু আমি আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আমি যদিহে আমাৰ দাবী মানি নলয় তেন্তে আমি বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এটা কথা লক্ষ্য কৰিছোঁ যে আচলতে এইখন বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল আমাৰ এই জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে সেয়েহে আমি বহু আচলতে প্ৰতাৰণা সহ্য কৰিলোঁ প্ৰবঞ্চনা সহ্য কৰিলোঁ আৰু কিন্তু চুতীয়াসকলে প্ৰতাৰণা সহ্য কৰিবৰ কাৰণে আমি বাট চাই আমি নাথাকোঁ গতিকে এই বিশাল গণসমাৱেশৰ জৰিয়তে আমি তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু সকিয়নি প্ৰদান কৰিছোঁ যে আমাক জনজাতীয় মৰ্যাদা লাগিবই অন্যথা কিন্তু আমি বিজেপি চৰকাৰক আমি উভয় দিবৰ কাৰণে আমি প্ৰস্তুত সমগ্ৰ অসমৰ 4টা জেগাত যিহেতু জনজাতিকৰণৰ ক্ষেত্ৰত সদৌ চুতীয়া জাতি সন্মিলন লগতে কেওটা ভাতৃভগ্নী সংগঠন লগতে আমাৰ চুতীয়াবাসী ৰাইজৰ সজাগতা হৈছে যিহেতু আমি 40টা বছৰে যিহেতু জনজাতিকৰণৰ ক্ষেত্ৰত আমি প্ৰতাৰণা হৈছোঁ যিহেতু আমি প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব বুলি গোটেই ভাবিছোঁ যাই নহওক আমি কেইবাবাৰো আমি আলোচনা কৰাৰ পাছত যে অসম চৰকাৰে আমাক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত বহুবাৰ তেখেতলোকে প্ৰতাৰণ কৰিছে আগন্তুক আমি ভাবিছোঁ অহা 26ৰ ভিতৰত নিশ্চিতভাৱে আমাক 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব অন্যথাই আমি যি ধৰণে আমি সংগ্ৰাম কৰিব লাগে সেই সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বিজেপি চৰকাৰ আজি এই আন্দোলনৰ ৰাজপথৰ পৰা আমি স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ তেখেতে যি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি নিৰ্বাচনী ইস্তাহাৰ তেখেতৰ বক্তব্যত যি কথা কৈছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হয় তেখেতলোকে কৈছিল যে আমাক শাসনৰ ভাৰ দিয়ক আমি আপোনালোকক ছমাহৰ ভিতৰত জনজাতি মৰ্যাদা প্ৰদান কৰিম কিন্তু কেন্দ্ৰত 3ভাগে ৰাজ্যত 2ভাগে তেখেতলোকে শাসন কৰিলে কিন্তু আজিলৈকে জনজাতিকৰণৰ ইছ্যুটো কেৱল তেখেতলোকে নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে গতিকে আমি একবাৰৰ বাবে সকীয়াই দিব খুজিছোঁ যে আগন্তুক নিৰ্বাচনৰ আগে চুতীয়াসকলকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা আৰু স্থায়িত্ব শাসন যদি প্ৰদান নকৰে তেন্তে চুতীয়া জনগোষ্ঠীয়ে বিজেপি চৰকাৰক কিন্তু এই অসমৰ পৰা পুলিয়ে পোহাৰে উঘালি দিবৰ কাৰণে প্ৰস্তুত হৈছে আজি মৰাণৰ এই ৰাজপথৰ পৰা এই বিশাল জনসমাৱেশৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু নৰেন্দ্ৰ মোদী চৰকাৰক সকীয়াই দিছোঁ আমাৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে লাগি ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে অহা 26ৰ নিৰ্বাচন কিন্তু আপোনালোকৰ কাৰণে অতি দুৰ্বিহ হ'ব আমি যেনেকৈ কংগ্ৰেছ চৰকাৰক আমাক বাৰে বাৰে প্ৰতাৰণা কৰাৰ কাৰণে দলিয়াই পেলাইছিলোঁ এইবাৰ আপোনালোকৰ পাল আপোনালোকে দুবাৰকৈ চৰকাৰ গঠন কৰি আমাক ঠগিছে এইবাৰ কিন্তু আপোনালোকৰ এই ললিপপ আমি চুতীয়া জ্ঞাতি ৰাইজ আৰু 6 জনগোষ্ঠীৰ ৰাইজে গ্ৰহণ নকৰে ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ ন্যায্য দাবী এই দাবী আজি 45 বছৰ দিন হৈ গ'ল কোনো এখন চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এইখন হৈছে ভূমিপুত্ৰ চিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে এটা পৰিতাপৰ বিষয় আমি আজি এই যি অন্য প্ৰবঞ্চনাৰ বিপক্ষে আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজ আজি ৰাজপথত ওলাই আহিছে আমি অনাগত দিনত
ছাব্বিছৰ ইলেকশ্যনত যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নহয়, নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীৰ ৰাইজে নিশ্চিতভাৱে ভোটৰ অংকত এই বিজেপি চৰকাৰখনক ব্যৱস্থা গ্ৰহণ কৰিব। আমি এটা কথা জনাই দিব বিচাৰিছো, চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প কিন্তু চৰকাৰে তিনি চলা দিলে নহ'ব।